সকলোকে মই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেঁকুৰাৰ চাটনি কেনেকৈ বনালোঁ তাকে দেখাওঁ আহকচোন। মোৰ খুব প্ৰিয় হয়, আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আপোনালোকে ভাল পায়নে? লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে কেঁকুৰা দুটা ল'লোঁ আৰু ধুই লোৱাৰ পাছতে জুইত পুৰি খুব ধুনীয়াকৈ চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পাছতে এখন পটাৰ সহায়ত মই পিচি দিম আৰু তাত কি বস্তু ব্যৱহাৰ কৰিছোঁ দেখাম আহকচোন। তাতে লৈছোঁ নহৰু, জলকীয়া আৰু আদা। আপোনালোকে মিক্সিটো দিব পাৰে, কিন্তু মই পটাতে ব্যৱহাৰ কৰোঁ। এখন পটাৰ সহায়ত মই পিচি আছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে চাটনি খাই ভাল পায় তেখেতসকলে মই কৰাৰ হিচাপত আপোনালোকেও এটি ট্ৰাই কৰি চাবচোন। খুব সোৱাদ হয়, খুব ভাল লাগে খাই। ফাইনেলি হৈ গ'ল। তাতে মই নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখ দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই বাই।